অসমীয়াৰ আবেগত আঘাত দেৰগাঁৱৰ এজন বণিক গোষ্ঠীৰ ব্যৱসায়ী মচি দিয়া হৈছিল ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ ছবি ব্যৱসায়িক প্ৰতিষ্ঠানৰ দেৱালয়ৰ পৰা মচি দিয়া হৈছিল জুবিনৰ প্ৰতিছবি এজন মাৰোৱাৰী সম্প্ৰদায়ৰ লোকৰ দোকানৰ দেৱালত আছিল জুবিনৰ চিত্ৰ কিন্তু হঠাৎ মচি পেলোৱা হৈছিল সেই ছবিখন এই ঘটনাক লৈ সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়া একে স্থানত পুনৰ জুবিনৰ ছবি অংকন নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ অন্যথা খুলিবলৈ দিয়া নহব ব্যৱসায়িক প্ৰতিষ্ঠানখন চিত্ৰশিল্পী শ্যামল বৰুৱাই অংকন কৰিছিল হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবিখন কথাটো এনেকুৱা তেওঁলোকে তাৰমানে বিল্ডিঙৰ কিবা আউটৰ হেৰি কৰি আছিলে চাফ চিকুণ কৰি থাকোঁতে বগা প্ৰাইমাৰ মাৰি পেলাই গোটেই বস্তুটো আউটলুকটো সিহঁতি বগা কৰিব বিচাৰিছিলে তাৰপিছত কোৱা মতে যে কিবা ভুলবশতঃ কেনেবাকৈ মানে জুবিন গাৰ্গৰ সেইখন পেইণ্টাৰজনে হেৰি কৰি দিলে কিন্তু আমাক আমি যেতিয়া কথা পাতিছিলোঁ প্ৰথম যে জুবিন গাৰ্গৰ ফটোখন আঁকোতে তেতিয়া কৈছিলোঁ যে মিনিমাম 1 বছৰ ৰাখক এইটো যিহেতু প্ৰাইভেট প্ৰপাৰ্টি হয় কাৰণ প্ৰাইভেট প্ৰপাৰ্টিত আমি এনেকুৱা নহয় আমি যে লাগিবই ইমান সময়লৈকে আমি কেতিয়াও এইটো দাবী কৰিব নোৱাৰোঁ কিন্তু তেওঁলোকে কৈছিলে যে আমি 1 বছৰ কি নালাগে এবং প্ৰথমতে তেওঁৰ মিছেছে কৈছিলে যে আমি এনেকৈ নিদিওঁ বাস্তুমতে বনাই থোৱা আছে ঘৰটো সেইটো কথাৰ কাৰণে আমি গ্ৰাফিক্স বনাইছিলোঁ তাৰপিছতে ওনাৰ মদন দাই কৈছিলে যে এইবোৰ মাইকী মানুহৰ কথা তুমি ইমান চিন্তা কৰিব নালাগে মই আছোঁ নহয় এইখন কোনে মুচিবলৈ যাব এনেকৈ বুলি কথাটো কৈ পেলাই কৈছিলে মুচাৰ পিছত এতিয়া ৰাইজৰ প্ৰতিক্ৰিয়া দেখিলোঁ ৰাইজৰ প্ৰতিক্ৰিয়া মানে মই একচুৱেলি ঘৰত মই নায়েই মই আছিলোঁ মেৰাপানীত মই আজি মই তাত থাকিব লাগে নিয়ম